এই বছৰ তাৰমানে এই বছৰ বুলি কোৱাৰ লগে লগে আমাৰ 2025 চনৰ এপ্ৰিলৰ পৰা কথা কৈছোঁ এইখিনি বৃহস্পতি হ'ব অসমৰ ৰজা মন্ত্ৰী হ'ব ৰবি বুধ হ'ব জলাধিপতি আৰু শনি শস্যাধিপতি এনে যদি আমি চাওঁ যে গোটেই বিশ্বতে বৰ্ষাৰ পৰিমাণ অৰ্থাৎ পানীৰ পৰিমাণ এইটো হ'ল পৃথিৱীত কিন্তু 20 ভাগ সমুদ্ৰত আছে 50 ভাগ আৰু পৰ্বতত আছে 30 ভাগ গতিকে আমি জলভাগৰ পৰিমাণো আমি সুন্দৰ পাইছোঁ পৃথিৱীত গতিকে আমাৰ কোনো ক্ষেত্ৰতে বিপৰ্যয়ৰ সৃষ্টি নহয় তাৰোপৰি অসমৰ সমস্যা সম্পৰ্কে যদি ক'ব লগা হয় যে অসমৰ কাৰক ৰাশি সপ্তম আৰু অষ্টমপতি শনিটো বৰ্তমান ভাগ্যস্থানত থকাৰ কাৰণে কৃষিজাত সামগ্ৰী বা প্ৰশাসনিক বিভাগ গৃহ বিভাগৰ ক্ষেত্ৰত বা ডেভেলপ যিটো আমাৰ গড় কাপ্তানি আদি কৰি এইবিলাকত কোনো এটা বিপৰ্যয় দেখা নাই গতিকে এইখিনি প্ৰগতিৰ পথত আগুৱাই যাব হ'ব বেয়াখিনি মানে এইটো ধৰি লওক এই কৰ্মখিনিৰ ক্ষেত্ৰতে শনিটো সাধাৰণতে দুৰ্বল আৰু ৰাহুযুক্ত হোৱাৰ কাৰণে সাধাৰণতে অকণমান ঘাত প্ৰতিঘাত অৰ্থাৎ যিটো নেকি বাধাৰ সৃষ্টি এই বাধাৰ সৃষ্টি হৈ থাকিব তাৰে মাজতে প্ৰগতিৰ পথত আমি আগবাঢ়ি যোৱাটো দেখা পাম বিভিন্ন ক্ষেত্ৰৰ কথাই কৈছোঁ বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰ হওক বা খেল জগতে হওক কেনেকুৱা পজিটিভ চাইনবিলাক কেনেকুৱা পাইছে ৰাজনীতিৰ ক্ষেত্ৰখনত ৰাজনীতিৰ ক্ষেত্ৰতো আচলতে তেওঁ যদি আমি ক'ব লগা হয় অসমৰ মূল শক্তি হ'ল এতিয়া মূল পৰিচালনাকাৰী হ'ল বিধানসভাখন মন্ত্ৰীসভাখন গতিকে মন্ত্ৰীসভাৰ ঘাত প্ৰতিঘাতটো বহুত আছে তাৰোপৰি তেওঁলোকৰ যিটো একতাটো এই একতাটোত কিছু হ'লেও মনোমালিন্যতা সূচক আন্তৰিকভাৱে আভ্যন্তৰীণ যিটো কণ্ডল কিন্তু প্ৰকাশ্য নহয় আভ্যন্তৰীণ এটা মানসিক কষ্টৰ কাৰণে অকণমান বাধাৰ সৃষ্টি দেখা যাব প্ৰগতিৰ ক্ষেত্ৰত চলিত চৰকাৰখন ধৰি লওক অহা 26 এপ্ৰিললৈকে আছে মুখ্যমন্ত্ৰীগৰাকী কেনেকুৱাকৈ গণনা কৰি মুখ্যমন্ত্ৰীৰ স্থিতিটো বহুত ভাল এইটো তেওঁৰ কাৰণে এই কাৰণে ভাল যে তেওঁৰ যিটো ভাগ্যস্থান তেওঁৰ জন্ম ৰাশি হ'ল কৰ্কট তাৰোপৰি জন্মলগ্ন হ'ল মকৰ গতিকে মকৰৰ সপ্তমত যিহেতু তেওঁৰ কাৰক ৰাশি গতিকে আমি তেওঁৰ ফলাফলটো আমি কোনোপধ্যে বেয়া দেখা নাই যদি আমি অলপ আগুৱাই যাওঁ কেন্দ্ৰলৈকে ধৰক কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ কেন্দ্ৰততো আমি নৰেন্দ্ৰ মোদীৰ যিটো পজিশ্যন পাইছোঁ এইটো বেয়া দেখা নাই খুব ভালে দেখিছোঁ ধৰি লওক আমি বিৰোধীক লৈ এটা গণনা কৰোঁ বা জানিব বিচাৰিব ৰাইজে কি দেখিছে ভূপেন বৰা কেন্দ্ৰিক বদৰুদ্দিন আজমল হওক গৌৰৱ গগৈ এইকেইটা চৰিত্ৰ অখিল গগৈ আচ্ছা অখিল গগৈ হওক বা গৌৰৱ গগৈ হওক আমি তেওঁলোকৰ পাৰ্চনেল যিটো ডেট অফ বাৰ্থ টাইম চলাৰ ছিষ্টেম বুলি কয় সেইটো আমি এতিয়াও পোৱা নাই নাপালেও তেওঁলোকৰ নামাকৰণ হিচাপে যিটো ৰাশি আমি পাইছোঁ সেই ৰাশিটো ভূপেন বৰাৰ হ'ল ধনু ৰাশি বুলি পাইছোঁ গতিকে ধনু ৰাশিৰ লৰ্ড হ'ল বৃহস্পতি সেই বৃহস্পতি পজিশ্যনটো অকণমান দুৰ্বল কিন্তু বৃহস্পতি দুৰ্বল যদিও বা যে অহা জুনৰ পৰা তেওঁলোকক অকণমান সবল দেখা পোৱা যাব অহা জুনৰ পৰা 2025 চনৰ জুনৰ পৰা গতিকে জুনলৈকে আমি সিমান শুভ সূচক বুলি নাভাবোঁ শুভ সূচক বুলি নাভাবোঁ জুনলৈকে তেওঁলোকৰ দলীয় অন্তকণ্ডল এটা আমি অনুমান কৰিব পাৰোঁ তাৰ পিছৰ পৰ্যায়টো তেওঁলোকৰ কোনো ক্ষেত্ৰতে আমি বেয়া দেখা নাই কিন্তু সেই বুলি ঠিক তেনেকুৱা সুস্থ এটা পৰিস্থিতি আমি মোকাবিলা কৰাটো আমি দেখা নাপাম জুনৰ আগলৈকে অন্তৰ্দণ্ডটো থাকিব আৰু জুনৰ পিছত কিছু হাম কাটিব যদিও যে আমাৰ যিটো অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি আগবাঢ়িব লাগে অৰ্থাৎ প্ৰগতিৰ পথত তেওঁলোকে আগবাঢ়ি যোৱাটো অকণমান অলপ টান পাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ